আমাৰ যে যুৱকসকল যুৱতীসকল নামঘৰলৈ নাহে এইটো এটা মূল কাৰণ। কিয়? তাৰমানে আমি পিতৃ মাতৃয়ে নামঘৰলৈ যাওঁ ভকতৰ সংগলৈ। আজিনো কোনষাৰি নাম ভকতে আশ্ৰয় কৰিছিল? কীৰ্তন গ্ৰন্থৰ কোনটো অধ্যায়ৰ কোন ভাগী নাম আশ্ৰয় কৰিলে তাতনো কি ওলালে? কীৰ্তন গ্ৰন্থ পাঠ কৰোঁতে তাতনো কোন ভাগ অধ্যায় পাঠ কৰিছিল, কি কথাকেইটা ওলালে? এইকেইটা কথা পিতৃ মাতৃয়ে ঘৰত এৰি থৈ অহা সন্তানৰ আগত কালে পলাই গ'ল এইখিনি কথা ঘৰত আলোচনা কৰে নামঘৰৰ পৰা গৈ। সেইকাৰণে সন্তানে ভাবে নামঘৰত চাগে এইবিলাক কথাই ওলায়। আৰু সেইকাৰণে আমাৰ যুৱকসকল যুৱতীসকল নামঘৰৰ প্ৰতি ইমান আকৃষ্ট নহয়। কাৰণ দুখটো আমাৰ পিতৃ মাতৃৰ। আৰু ইয়াত পিতৃ মাতৃৰে দৰ্শন দি আছে যে ঈশ্বৰ সদৃশ এজন পুৰুষ সন্তান হিচাপে লাভ কৰিবৰ বাবে নাভিৰজাই কোনটো নিয়ম পালন কৰিছে। গতিকে আপোনাৰ হওক পিতৃ মাতৃ, আপোনাৰ হবে এইকেইটা নিয়ম বা আমি পিতৃ মাতৃ হিচাপে এইকেইটা নিয়ম পালন কৰিলোঁ নাই? যদি নাই কৰা তেতিয়াহ'লে আমাৰ জীৱন ধন্য নহ'ল। গতিকে আমি অকণমান দুখ অনুভৱ কৰোঁ। যদি আমি এতিয়াও পিতৃ মাতৃ হ'ব পৰা নাই, মাত্ৰ বিয়া বাৰু কৰাইছোঁহে, তেতিয়াহ'লে আমি এইকেইটা নিয়ম পালন কেনেকৈ কৰিম তাৰ বাবে আমি অকণমান নিজক প্ৰস্তুতি কৰাৰ বাবেও উপদেশ প্ৰদান কৰিছোঁ। গতিকে এইখিনি অতিকে প্ৰয়োজনীয় কথা সমাজৰ বাবে। তৎসত্ত্বেও যদি আমি শ্ৰৱণত ব্যাঘাত জন্মে তেতিয়াহ'লে আমি পুনশ্চবাৰ সবাৰ চৰণত সেৱা নিবেদন কৰা হৈছে যে পিতৃ নাভিৰ দ্বাৰা যেতিয়া ঋষভৰ জন্ম হ'ল, ঋষভে যেতিয়া ইন্দ্ৰৰ পৰা তেওঁৰ কন্যা জয়ন্তীক লাভ কৰি বিবাহ পাশত আবদ্ধ হৈ গৃহস্থী ধৰ্ম পালন কৰিছে। গৃহস্থী ধৰ্ম পালনত তেওঁ 100জন পুত্ৰৰ পিতৃ হৈছে। প্ৰথমজনৰ নাম হ'ল ভৰত, যাৰ নামেৰে আমি বসবাস কৰা দেশখনৰ নাম হ'ল ভাৰতবৰ্ষ। এওঁ 3 জন্মত গতি পাইছে। তাৰ পাছতে 9জনে পিতৃক সেৱা নিবেদন কৰিছে, সেই পিতা আমি তোমাৰ পুত্ৰ হিচাপে জীৱিকা নিৰ্বাহৰ বাবে জীৱন ধাৰণৰ বাবে তুমি আমাক একো দুখৰ স্থান দিয়া। তাৰমানে আমাৰ যে পুত্ৰ জন্ম হোৱাৰ পাছত বিয়া বাৰু কৰোৱাৰ পাছত 3জনমান যদি পুত্ৰ থাকে, যিজন অকণমান চতুৰ তেওঁ কি কৰে, পত্নীগৰাকীৰ কথা মতেই হওক বা নিজৰ চিন্তাধাৰাৰেই হওক, তেওঁ লাহেকৈ দেউতাক মাকৰ পৰা ককায়েক ভায়েকৰ পৰা আগতীয়াকৈ ফালৰি কাটি মাটি এডোখৰ ঘৰটো বনাই লয়, মানে নিৰ্মাণ কৰি লয়। এতিয়া ইয়াতো 9জন পুত্ৰ অকণমান চতুৰ, সেইকাৰণে কি কৈছে, হে পিতা কোনে কি পালন কৰে আমাৰ দৰকাৰ নাই, আমাক তোমাৰ পুত্ৰ হিচাপে উত্তৰাধিকাৰী হিচাপে আমাক তুমি মাটি দিয়া, আমি থাকিবলৈ ঠাই লাগে, আমি একেলগে থাকিব নোৱাৰোঁ 100জন পুত্ৰ। 9জন লাহেকৈ ফালৰি কাটিছে আৰু সেই সূত্ৰে 9জনক পিতৃয়ে উত্তৰাধিকাৰী হিচাপে 9খন সৰু সৰু ৰাজ্যত ৰজা হিচাপে তেওঁলোকক অৱস্থান কৰিছে। তেওঁলোক তেনেধৰণে সুখী হৈছে। তাৰ পাছত 81জনে কি কৰিছে, কৰ্মকাণ্ড মাৰ্গটোক আশ্ৰয় কৰি এই সংসাৰত জীৱিকাৰ উপায় হিচাপে সেইটো লৈছে যে কাৰ শ্ৰাদ্ধ কোনে কৰে, কোনে কৰি খায়, ইও ব্ৰাহ্মণৰ জীৱিকাৰ একমাত্ৰ উপায়, দ্বিজৰ জীৱিকাৰ একমাত্ৰ উপায়। এতিয়া শ্ৰাদ্ধপিণ্ড ভকতৰ কৰ্ম নহয়, ব্ৰাহ্মণৰ জীৱিকাৰ উপায় বুলি কোৱা হৈছে দান দক্ষিণা শ্ৰাদ্ধপিণ্ড। গতিকে তেনেকুৱা এটা নিয়ম 81জন পুত্ৰই পালন কৰি কাৰোবাৰ ঘৰত গৈ কিবা এটা কৰিব, তাৰ পৰা যিটো অৰিহণা পাব, দক্ষিণা পাব, তাকে লৈ তেওঁলোকে জীৱনটো ধাৰণ কৰাৰ ব্যৱস্থাটোকে বাছি লৈ জীৱনটো যাপন কৰিবলৈ চেষ্টা কৰিলে। আৰু শেষত থাকিল 9জন। সেই 9জন শাস্ত্ৰই কৈছে পৰম বৈষ্ণৱ তত্ত্বদৰ্শী। তেওঁলোক স্বৰ্গ মৰ্ত্য পাতাল এই লোকালোকত যি স্থানলৈকে যায় 9জন একেলগেই যাব, যিটো কথা ক'ব 9জনে একেলগেই ক'ব, একেটা কথাকে ক'ব, আৰু তেওঁলোকৰ যাত্ৰা পথত কোনো স্থানতে তেওঁলোকে কেতিয়াও বাধাৰ সন্মুখীন হ'ব লগা নহয়। এতিয়া আমি কোনজনক ভাল বুলি ক'ম? এতিয়া ভাগৱতেতো আমাক কিবা এটা উপদেশ দিছে। গতিকে আমাৰ যদি 5জনমান ল'ৰা জন্ম দিলোঁ, তেনেহ'লে 5জন ল'ৰাৰ ভিতৰত ইয়াত কোৱা চৰিত্ৰকেইটা কোনজন ল'ৰাৰ লগত আছে? গতিকে আমি শাস্ত্ৰই কোনজনক ভাল বুলি ক'লে, কোনটো নিয়ম ভাল বুলি ক'লে, আমাৰ 5জন সন্তানৰ কোনজন সন্তানে কোনটো নিয়ম পালন কৰি আছে, শাস্ত্ৰসন্মতে যদি আমি চিন্তা কৰি চাওঁ, তেতিয়াহ'লে আমি কোনজনৰ পৰা তৰি যাব পাৰিম, এইখিনি কথাও আমি সুন্দৰভাৱে বুজি পাব পাৰিম। এতিয়া ঋষভে পিতৃ হিচাপে কি কৰিছে?
100জন পুত্ৰক জ্ঞান দিবৰ বাবে তেওঁ পিতৃ হিচাপে কোনটো নিয়ম পালন কৰিছে, আৰু আমিও 5জন সন্তানৰ পিতৃ মাতৃ হিচাপে আমিনো কোনটো নিয়ম পালন কৰিব লাগে প্ৰকৃতপক্ষে, আৰু আমিনো কোনটো নিয়ম পালন কৰি আছোঁ, তাক অকণমান আমি তুলনা কৰি চাবলৈ সুবিধা পাইছোঁ। এৰাম ঋষভে কৰিলা পাছে যেন যেন কাজ, সমস্তে কহিব শুনিও ক মহাৰাজ। বেদৰ ৰহস্য যিটো ভকতি উপায়, ব্ৰাহ্মণৰ মুখে শিক্ষা দেন্ত কৃপাময়। সমস্ত কথাখিনি তোমাৰ আগত ব্যক্ত কৰিম যে বেদৰ ৰহস্য হ'ল ভক্তি। সেই ভক্তি পথটো কেনেকৈ ব্ৰাহ্মণসকলৰ মুখেৰে কৃষ্ণ তত্ত্বই নিজৰ পুত্ৰসকলক দিব পাৰে, তাৰে চিন্তা কৰি কি কৰিছে, এৰাম একদিনা পুত্ৰ গণলয়া ভগৱন্ত, ব্ৰহ্মাৱৰ্ত দেখে গয়া প্ৰৱেশ ভৈলন্ত। এদিনাখন পুত্ৰসকলক লগত লৈ ভগৱন্ত ঋষভে ব্ৰহ্মাৱৰ্ত দেশত প্ৰৱেশ কৰিছে। যিধৰণে আজি আপোনাসৱ মহামহন্তই বাপাইসকলে বিভিন্ন স্থানৰ পৰা আহি এই পবিত্ৰ পুণ্য ধামত আমি প্ৰৱেশ কৰিছোঁ, সকলোৰে উদ্দেশ্য এটাই, কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তিৰে জীৱন ধন্য কৰিম। এতিয়া লগত আমি কোনে কাক লৈ আহিছোঁ, নে অকলে আহিছোঁ নে সন্তানটোকো লগত লৈ আহিছোঁ, তাৰে দৰ্শন ভাগৱতে আমাক দিছে যে ঋষভে অকলে নাই যোৱা, তেওঁ নিজৰ পুত্ৰসকলক লগত লৈ গৈছে। তেওঁ যিহেতু ঈশ্বৰ, গতিকে তেওঁ নিজৰ পুত্ৰসকলক কেনেকৈ জ্ঞান দিব পৰা যায়, পিতৃয়ে ক'লে নুশুনে নহয়। আমাৰ কেইজন পুত্ৰই পিতৃ মাতৃৰ বাক্যটো ৰাখে বাৰু, এজনো নাৰাখে। দেউতা তোমাৰ দিন গ'ল আৰু এতিয়া তোমালোকে আমাক সেইবিলাক কথা নক'বা এতিয়া। এনেকৈ আমি দেউতাক মাক সেই বাক্যবিলাকক আশ্ৰয় কৰাৰ পৰা, সেই নীতি নিয়ম পালন কৰিবলৈ ক'লেও আমি সেইবিলাক পালনৰ পৰা নিজক সদায় আঁতৰাই ৰাখোঁ। আৰু ভাগৱতে ক'লে ঋষভে তেওঁ পুত্ৰসকলক লগত লৈ গৈ কি কৰিছে, এৰামেৰ ব্ৰহ্ম ঋষি গণে তাতে আছে সভা কৰি, প্ৰণামী বখিলা পুত্ৰ গণ সংগে কৰি। প্ৰথম দৰ্শনটো দিছে ঋষভৰ যে ব্ৰহ্ম ঋষিগণে যিহেতু তাত সভা কৰি আছে, সভা কৰি থকা সেই স্থানডোখৰত 100জন পুত্ৰক লগত লৈ যেতিয়া ঋষভ উপস্থিত হ'ল, তেতিয়া ঋষভৰ প্ৰথম বাক্যটো কি হ'ব লাগিছিল, যে হেৰ' মোৰ ল'ৰাহঁত, আমি য'ত উপস্থিত হ'লোঁ ইয়াত যে বহি আছে এইসকল ব্ৰহ্ম ঋষি, এওঁলোকক তহঁতি সেৱা কৰ মূৰটো দুৱাই। কাৰণ ঋষভ নিজে ঈশ্বৰ, তেওঁ তেনেকৈহে ক'ব লাগিছিল। যিটো আপোনাৰ মোৰ দৰ্শন, বোলে ককাক সেৱা এটা কৰা আকৌ। সন্তানটোৰ যদি সম্বন্ধত ককাক হয়, তেতিয়াহ'লে সেই ককাজন আপোনাৰ মোৰ কি হ'ব, পিতৃতুল্য নহয় জানো? সন্তানটোক ককাকক সেৱা কৰিবলৈ কোৱাৰ আগত ঋষভৰ দৰ্শনটো আমি পালন কৰিব লাগিব, কি, প্ৰণামী বখিলা পুত্ৰ গণ সংগে কৰি। ঋষভে বুলি নাই কোৱা যে ঋষিমুনিসকলক সেৱা কৰে বুলি নাই কোৱা। ঋষভে কি কৰিছে, সেই বুলি কোৱাৰ বিপৰীতে নিজে ঋষিমুনিসকলৰ চৰণলৈ চাই মূৰটো দুৱাই সেৱা কৰিছে। দেউতাকক সেৱা কৰা দেখি 100জন পুত্ৰ আপোনা আপুনি ঋষিমুনিসকলক সেৱা কৰিবলৈ বাধ্য হৈ গ'ল। এতিয়া আমি শাস্ত্ৰসন্মতে যদি দৰ্শনটো পালন কৰোঁ, তেতিয়াহ'লে আমাৰ প্ৰথম দৰ্শন হ'ব সেইটোৱে যে কোনটো ককাক সেৱা কৰা বুলি কোৱাতকৈ নিজে যদি পিতৃক প্ৰথম সেৱা ভাগ কৰি দেখুৱাওঁ, তেতিয়াহ'লে সেই ককাকৰ নাতি হিচাপে আপোনাৰ মোৰ সন্তানটোৱে আপুনি আপোনাৰ মোৰ আচৰণটো পালন কৰি ককাকক নিজে সেৱা কৰিব। আপুনি মোক ক'ব নালাগে সেৱা কৰিবলৈ। কেইজন পিতৃ মাতৃয়ে পালন কৰোঁ এইটো নিয়ম? নকৰোঁ। ভাগৱতেতো এইটো নিয়মেই কৈছে আমাক। তাৰ পাছৰ নিয়মটো কৈছে
ৰামে ঋষভ বদতি শুনি উক পুত্ৰ গণ কহিব তোমাত আজি কথা বিতুপন। ঋষভ বদতি, বদতি মানে কৈ থকা, হে মোৰ পুত্ৰসকল তোমালোকে শুনা, তোমালোকক আজি আমি অতি বিতুপন কথা ক'ম। ঋষভে ঘৰতে কথাখিনি ক'ব পাৰিলেহেঁতেন, কিন্তু নাই কোৱা। ক'লৈ লৈ গৈছে? ঋষিমুনিসকলৰ ওচৰলৈ লৈ গৈছে। তাৰমানে তেনেকুৱা এটা পৰিৱেশত, আমি যে অকণমান আগতে ক'লোঁ যে আপোনালোকৰ যদি কিবা পাতিব লগা কথা আছে পাতি লওক, আমি তাৰপাছত আলোচনা কৰিম। তাৰমানে আমি গাঁৱলীয়া শাক খোৱা ভাত খোৱা কথাখিনি পাতিবলৈ ঢেৰ সময় পাম, কিন্তু একান্ত ভকতৰ সংগত কৃষ্ণ নাম আশ্ৰয় কৰি জীৱন ধন্য কৰাৰ সুবিধা সদায় নাপাওঁ। সেইকাৰণে যিকণ সময় পাইছোঁ, 2 ঘণ্টা বা 1 ঘণ্টা, আমি অন্তত কায় বাক্য মনে চিত্তে যদি পৰম পুৰুষ প্ৰভু ভগৱন্তৰ কৃপা লাভৰ বাবে শাস্ত্ৰই দিয়া নিয়মবিলাক পালন কৰিবলৈ আমি সুন্দৰভাৱে আসনাধিষ্ঠ হৈ থাকোঁ, তেতিয়াহ'লে নিশ্চিত ৰূপত আমি ভগৱন্তৰ কৃপা লাভ কৰিব পাৰিম। এতিয়া এই অনুষ্ঠানভাগিত সেইকাৰণে হুলস্থুল নহয়। কৃষ্ণ যিজন বাপে প্ৰশ্নটো আগবঢ়াইছে, আচলতে এইটো প্ৰশ্ন নহয়েই, তথাপিতো আমি তেৰাৰ চৰণত সেৱাভাগি নিবেদন কৰা হৈছে। প্ৰথম কথা যে একাদশ স্কন্ধত মহাভক্ত উদ্ধৱেও জানিব বিচাৰিছিল বৈকুণ্ঠ পুৰাণৰ প্ৰাক মুহূৰ্তত, যে সেই প্ৰভু ঋষিমুনিসকলে জগতৰ মংগলৰ বাবে, জগত মানে কোৱা হৈছে জন্ম, গতি আৰু তৎক্ষণাৎ, যে সংসাৰত জন্ম হৈছে মৃত্যু নিশ্চিত, মৃত্যু হ'লে পুনঃ জন্ম নিশ্চিত। গতিকে জন্ম মৃত্যুৰ পাকচক্ৰৰ মাজত সোমাই থকা জীৱতত্বৰ উদ্ধাৰৰ বাবে ঋষিমুনিসকলে বেদ অধ্যয়ন কৰাৰ পাছতো এটা নিৰ্দিষ্ট মত কিয় দিব নোৱাৰিলে? কিয় নিদিলে? কোনো কোনো ঋষিমুনিয়ে ক'লে যজ্ঞ কৰা, কোনো কোনো ঋষিমুনিয়ে ক'লে পূজা কৰা, কোনো কোনো ঋষিমুনিয়ে ক'লে তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰা। তাৰ পাছতো আমাৰ বাপজনাই সুধিছে, জ্যোতিৰ্ময় নামৰ চেনেলটোৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তত ভাগৱতৰ কথা প্ৰচাৰ হৈ থাকোঁতে, কৃষ্ণ নাম প্ৰচাৰ হৈ থকাৰ পাছতো কিয় সমাজ একমুখী হ'ব পৰা নাই? এইটো আমাৰ দ্বাৰা সম্ভৱ হ'ব, এয়া কেতিয়াও শুদ্ধ নহয়। কাৰণ আমি গুৰু ধৰ্ম পালনৰ বাবে শাস্ত্ৰভাগ সন্মুখত লৈ ভাগৱতৰ পদে যি কয় তাকহে আমি অৱগত কৰা হৈছে। আৰু প্ৰথম আমি অৱগত কৰা হয় যে ভাগৱত শাস্ত্ৰ দৰ্শন বা গুৰুজনাৰ মত সমাজকেন্দ্ৰিক নহয়, তাৰে দৰ্শন হ'ল উবা নৰলোক হৰি ভজিওক, ধৰা ইটো উপদেশ এৰা আলজাল জীৱা কতকাল জৰা ভৈল পৰৱেশ। শৰীৰত বেমাৰ আজাৰ বাৰ্ধক্যই আক্ৰমণ কৰিবই, যিহেতু শৰীৰটো বিনাশী। সেই বিনাশী শৰীৰটোক চিন্তা কৰি দুখ সুখৰ মাজত থকাতকৈ আত্মা যিহেতু অবিনাশী, সেই অবিনাশী আত্মাই হ'ল মই, অৰ্থাৎ মই নমৰোঁ। এই ভাৱনাটোত যেতিয়ালৈকে আপুনি মই অৱতীৰ্ণ হ'ব নোৱাৰিম, সেইটোৱে হ'ল মায়া। তাৰ বিপৰীতটো হ'ল মায়া। তাৰমানে মই মৰিম বুলি ভাবোঁ, তাৰে দৰ্শনটো হ'ল মই আপোনাৰ গৃহত সেইদিনা উপস্থিত হ'ম বুলি ভাবিছিলোঁ, কিন্তু মোৰ শৰীৰটোৰ বেমাৰ হোৱাৰ বাবে মই যাব নোৱাৰিলোঁ। দুটা শব্দ পালোঁ। তাৰমানে মই মানে শৰীৰটো নহয়, আৰু শৰীৰটো মানে মই নহয়। মই মানে হ'ল আত্মা। আত্মা অৱস্থান কৰি থকা গৃহখনৰ নামটো হ'ল শৰীৰ। এতিয়া শৰীৰটো এদিন যাবই এইখন সংসাৰৰ পৰা, বিনাশী শৰীৰটো। গতিকে বিনাশী শৰীৰটো এৰি আত্মাতত্ব ওলাই যোৱাৰ কাৰণে আপুনি মই দুখ কৰি কোনো লাভ নাই। তাৰেই দৰ্শন শাস্ত্ৰই কৈ আছে। গতিকে সেইখিনি জানিবৰ বাবে ইমান সহজো নহয়। গতিকে তাকে প্ৰতীয়মান কৰিবলৈ যাওঁতে কেতিয়াবা আমি প্ৰকাশ কৰা কথাখিনিত হয়তো সমাজ ব্যৱস্থাৰ নামটো আহি পৰে, কিন্তু তাৰ বাবে আমিও আজি প্ৰথমেই কোৱা হৈছে যে কিবা এটা বুজাবৰ বাবে আমি বৰগীত পৰিৱেশন কৰা আইগৰাকীৰ সহিতে
বাঁহী সংগত কৰা, খোল বাদ্য সংগত কৰা বাপ দুজনৰ নামটো আহি পৰিছে আমি টানি আনোতে, আৰু তাতে কোৱা হয় যে আমি তেওঁলোকক নাই কোৱা কিন্তু কথাটো, কিন্তু দৃশ্যটো হৈছিল সেইটো যে ঈশ্বৰক সন্তুষ্ট কৰিবৰ বাবে আমি বিভিন্নজনে বিভিন্ন প্ৰক্ৰিয়াৰে নিয়ম পালন কৰোঁ। দণ্ড ছত্ৰ চামৰে বুলি এনেধৰণে বাক্য কৈ গ'ল, তাৰ দৰ্শনটো আমি দেখা পাইছিলোঁ আজি। আৰু ৰাতিও বিভিন্ন সাজ পোছাক পৰিধান কৰি কোনোবাই কৃষ্ণৰ ভাওটো দিব, কোনোবাই ভীমৰ ভাওটো দিব, কোনোবাই অৰ্জুনৰ ভাওটো দিব, কোনোবাই ভীষ্মৰ ভাওটো দিব, কোনোবাই অসুৰৰ ভাওটো দিব। কিন্তু ৰাতিপুৱালৈ দেখিব অসুৰ যিজনে লৈছিলে, কৃষ্ণ যিজনে লৈছে, দুইজন কাৰোবাৰ পুতেকহে, একেটাই মানুহ, মাত্ৰ ৰাতি 2 ঘণ্টা বা 1 ঘণ্টাৰ কাৰণে তেওঁ সাজযোৰ পৰিধান কৰি অসুৰৰ ভাওটো দিছিল। কিন্তু তাৰ মানে তেওঁ গোটেই জীৱনটো অসুৰ হৈ থাকিব নালাগে, মাত্ৰ 10 মিনিটৰ কাৰণে এটা ভাও ৰূপায়ণ কৰিবলৈ তেওঁ সেই চৰিত্ৰটো পালন কৰিছিল। যদি গোটেই জীৱনটো তেওঁ সেই চৰিত্ৰটো 10 মিনিটৰ কাৰণে তেওঁ পোৱা চৰিত্ৰটো যদি জীৱনটোৰ কাৰণে পালনৰ কাৰণে গুচি যায়, তেতিয়াহ'লে তেওঁ অসুৰ বুলি শাস্ত্ৰই ক'বই। তাত আকৌ আপুনি আমাক বেয়া পাই লাভ নাই বা আমি কাৰোবাক বেয়া পাই লাভ নাই, শাস্ত্ৰই কাকো বাধ্য কৰোৱা নাই। গতিকে নামবিলাক সমাজৰ আহিব পাৰে দৰ্শনৰ বাবেহে, গুৰুজনাই কোনো নাম নাই দিয়া। আমিও কোৱা হৈছে যে ভক্তি কৰি ঈশ্বৰৰ কৃপা লাভৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘ, একশৰণ মহাপুৰুষীয়া ভাগৱতী সমাজ, একশৰণ নাম ধৰ্ম সমাজ, বামুণীয়া পন্থ, এনেকুৱা কোনোবা এটা সমাজত বা কোনোবা এভাগ সমাজত সোমালেহে আপোনাৰ মোৰ ভক্তি হ'বই বুলি শাস্ত্ৰত ক'তো নাই কোৱা। তৎসত্বেও কথাখিনিৰ সাৰ গৰ্ভ বুজিবলৈ চেষ্টা নকৰি মাত্ৰ শ্ৰৱণকৰ্তা বা শ্ৰোতা বাপাইসকলে ভাবে আমি বামুণীয়া কাৰণে আমাক প্ৰাণজিৎ গগৈ নামৰ শৰীৰটোৱে বাৰে বাৰে গালি পাৰি থৈ গ'ল। তেনেকুৱা ভাৱনা লৈ থাকিলে সমাজ ক'ত সংশোধন হ'ব? কেতিয়াও সংশোধন নহয়। আমি কৈছোঁ যে ভাগৱতৰ দৰ্শন যে শ্ৰীমন্ত শংকৰদেৱ সংঘত সোমালেহে ভক্তি হ'ব, লিখা আছে নেকি ভাগৱতত? প্ৰমাণ হিচাপে আমি পালোঁ উবা নৰলোক, যে হে পৃথিৱীৰ নৰ সমস্ত, কোৱা নাই হে অসমৰ মানুহখিনি বুলি নাই কোৱা গুৰুজনাই, সেই পৃথিৱীৰ নৰ সমস্ত, সেই পৃথিৱীৰ মানুহসকল তোমালোকে শুনা, এই বুলিহে কৈছে গুৰুজনাই। গতিকে আমি কিয় ক'ম গুৰুজনাৰ আদৰ্শটো বেলেগভাৱে? আমি কেতিয়াও ক'ব নোৱাৰোঁ। তাকে আকৌ বুজাবলৈ যাওঁতে টানি অনা হয় কিবা এটা, কিন্তু তাৰ অৰ্থটো সেই সমাজখনক আমি গালি পাৰিছোঁ সেইটো নহয়, সেইটো ব্যক্তিগতভাৱে নিজেহে টানি লয় নিজৰ গাৰ ফালে। গতিকে জ্যোতিময় চেনেলত আমি প্ৰাণজিৎ নামৰ ক্ষীণমিন শৰীৰটো দাসৰুদা কিংকৰ আমি মূঢ়মতীৰ দ্বাৰা প্ৰচাৰিত হৈ থকা ভাগৱত কথাৰ দ্বাৰা সমাজ বিশৃংখল হৈছে নে শৃংখলাবদ্ধ ৰূপ পাইছে, সেইটো প্ৰত্যেক দৰ্শন আপোনাসৱ মহামহন্তৰ নিজা নিজা। তাৰ বাবে আমাক যদি জগৰীয়া কৰে, তৎসত্বেও আমি সেই দুখ আমি গাত পাতি ল'বলৈ প্ৰস্তুত। আৰু তাৰ বাবে যদি আমাক আপোনাসৱে ধন্যবাদৰ পাত্ৰও কৰে, সেই ধন্যবাদ আমি আপোনাসৱৰ চৰণত অৰ্পণ কৰিবলৈও প্ৰস্তুত। গতিকে যিজনা বাবে আমাক এইখিনি কথা সুধিছে, ইয়াৰ উত্তৰ আমি তেৰাৰ চৰণ কমলৰ যোগেদি সমস্ত সমাজৰ বাপাই চৰণত আমি এনেকৈ সেৱাভাগ নিবেদন কৰা হৈছে। যিহেতু গুণৰ ইচ্ছায়ে বুজে যাৰ যেন মতি, উদ্ধৱৰ প্ৰশ্নৰ উত্তৰত ভগৱন্ত কৃষ্ণই কৈছিল, উদ্ধৱ গুণৰ ইচ্ছায়ে বুজে যাৰ যেন মতি, যে বেদে মই বিনে বেদে কিছু আন নবখানে, বেদে মোৰ কথাই কৈ আছে, বেদে বেলেগৰ কথা নাই কোৱা। এতিয়া বেদে মোৰ কথা কৈছে মানে বেদ মানে কি? বেদ মানে জ্ঞান। বেদ মানে কি? বেদ মানে জীৱ। বেদ মানে কি? বেদ মানে গায়। যদি বেদ মানে 3টা অৰ্থ হয়, তেতিয়াহ'লে সেই 3টা অৰ্থ বাক্য ক'ত ব্যৱহাৰ হৈছে? মই বিনে বেদে কিছু আন নবখানে, মোৰ বাহিৰে বেদে বেলেগৰ কথা নাই কোৱা, মানে জীৱই মোৰ চিন্তাৰ বাহিৰে বেলেগ চিন্তাত পৰম গতি লাভ কৰিব নোৱাৰে। গতিকে বেদ মানে জীৱতত্ব আহিল তাত। আপুনি যদি ভাবে মই বিনে বেদে কিছু আন নবখানে, তেতিয়াহ'লে বেদ মানে যদি সমস্ত বেদান্ত সাৰ ভাগৱত বুলি বুজি পায়, তেতিয়াহ'লে ভাগৱতত কৃষ্ণ নামৰ বাহিৰে বেলেগ নাই। দুইটাই শুদ্ধ। আপুনি ভাবিব কোনটো প্ৰক্ৰিয়াৰে সেইটো আপোনাৰ নিজৰ কথা, কিন্তু শুদ্ধ সকলো ফালৰ পৰাই। চিন্তা আপুনি কেনেকৈ কৰিব? এতিয়া বেদ মানে লিখিত ৰূপত এখন গ্ৰন্থ বুলি ভাবিব, নে বেদ মানে জ্ঞান বুলি ভাবিব, নে বেদ মানে আপুনি জীৱতত্ত্ব বুলি ভাবিব? কাৰণ বেদে স্তুতি, মানে বেদৰ স্তুতি বুলি এভাগ 10ম স্কন্ধত আছে। বেদে স্তুতি কৰিছে। কিতাপখনে কাৰোবাক স্তুতি কৰিব পাৰিব নেকি? কিতাপখনে কাৰোবাক স্তুতি কৰিব নোৱাৰে। এটা বেদৰ স্তুতি মানে বেদ মানে জীৱতত্ত্ব, জীৱই তেওঁৰ পিতৃ পৰমাত্মাক স্তুতি কৰে। তাৰমানে এজন মানুহেহে
এজন মানুহেহে কেৱল ঈশ্বৰক ভজিব পৰা শক্তিটো আছে। বাকী গছ এজোপা ঈশ্বৰক চিন্তা কৰিব পাৰিব নেকি? নোৱাৰে। বাঘ এটা, সিংহ এটা ঈশ্বৰক চিন্তা কৰিব পাৰিব নেকি? নোৱাৰে। কাৰণ তেওঁলোকৰ লগত বিজ্ঞানসন্মতভাৱে যিকেইটা থাকিব লাগে সেইকেইটা নাই। আহাৰ, নিদ্ৰা, মৈথুন, ভয়, এই 4টা বস্তু সকলোৰে আছে। সেইকাৰণে 5টা কোষ, অন্নময় কোষ, প্ৰাণময় কোষ, জ্ঞানময় কোষ, বিজ্ঞানময় কোষ, এনেধৰণে যিকেইটা কোষ আমাৰ শৰীৰত থাকিব লাগে 4মুঠি জীৱৰ, সেই 4মুঠি জীৱৰ ভিতৰত মানুহ নামৰ জীৱবিধৰ লগত বিজ্ঞানময় কোষটো বেছিকৈ আছে। কেনেকৈ আপুনি পৰুৱা এটা আপোনাৰ মোৰ ফালে যেতিয়া আহি থাকিব, সেই পৰুৱাটোক আপুনি মই হাতখনে ঢকিয়াই ঢকিয়াই যা মোৰ ফালে নাহিবি। এতিয়া গৰম দিনত আপোনাৰ মোৰ শৰীৰটোত পৰা মহটোক, শৰীৰটোত যে পৰি মহ এটাই খাই দিয়ে, সেই মহ নামৰ প্ৰাণীটোক শৰীৰটোৰ পৰোঁতে আপুনি মই যদি বিচনীখনে বিচি দিওঁ, যা নহ'লে মই তোক চাপৰি মাৰি ঢকা এটা মাৰি পেলাম, তই ইয়াৰ পৰা আঁতৰি যা। এই বুলি মহটোক 1000বাৰ ক'লেও মহটো আঁতৰি যাব নেকি? নাযায়। কাৰণ তাৰ সেইটো জ্ঞান নাই, জ্ঞানময় কোষ সেইটো নাই। এতিয়া সেই কোষটো নথকাৰ বাবে তাক মই ঢকা মাৰি দিলেও সি মৰাৰ লগে লগে মানুহৰ হাতত মৰাৰ কাৰণে তাৰ উত্তৰণ হয়। তাৰ গতি নহয়, তাৰ উত্তৰণ হ'ব। কিন্তু মনুষ্য শৰীৰটোত যেতিয়া আমি আত্মাতত্ব সোমাম তেতিয়াহে পৰম গতিৰ দৰ্শনটো শাস্ত্ৰই কৈছে। আৰু এই গতিটো লাভৰ বাবেও গুণৰ ইচ্ছাই বুজে যাৰ জনমতি। আমাৰ লগত 3টা গুণ আছে। ব্ৰহ্মা আদি কৰি জীৱযত ৰাম 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 মায়া সজ্জা মাজে আচয় ঘুমতি যায়। ব্ৰহ্মাকে ধৰি 33 কোটি দেৱ দেৱতা সহিতে জীৱ জগত ভগৱন্তৰ দ্বাৰা সৃষ্টি 3 গুণ মায়াত আবদ্ধ হৈ আছে। সত ৰজতম, যাৰ লগত যিটো গুণ আছে। শাস্ত্ৰই কৈছে বাহিৰ কৰকৰা দুৰ্গন্ধময় যুক্ত আহাৰ শৰীৰটোত শক্তি আহৰণৰ কাৰণে যিসকলে গ্ৰহণ কৰে তেওঁলোক তম গুণীয়া বুলি কৈছে। গুণটো ক'ৰ পৰা আহে? আহাৰৰ পৰাহে আহিব আপোনাৰ মোৰ গালে শক্তিটো। আৰু সেই শক্তিটো আহিবৰ কাৰণে যিটো গুণ আশ্ৰয় হয়, যিটো লোভ মোহত পৰোঁ, সেই তাৰ দ্বাৰা যিটো গুণ জন্ম হ'ব সেইটো হ'ল তম গুণ, মানে তামসিক। যদি আমি বাহিৰ ভাত মানে কৰকৰা ভাত, পইতা ভাত, দুৰ্গন্ধযুক্ত মানে শুকান মাছ আদিবিলাক খাই যদি আমাৰ অতিকে ভাল লাগে, তেতিয়াহ'লে আপোনাৰ মোৰ গুণটোৰ নামাকৰণ হৈছে শাস্ত্ৰত তম গুণীয়া, মানে তামসিক। তাৰপাছত কৈছে ৰজগুণ, ৰজগুণীয়া। তেওঁলোকে সদায় ৰক্তৰঞ্জিত আহাৰ খাই ভাল পায়, মানে মাছ মাংস নহ'লে ভাত খাব নোৱাৰে। সেই ব্যক্তিজনৰ গুণটো হ'ল ৰাজসিক গুণ, ৰজগুণ। তাৰপাছত ইজন হ'ল যিজনে সদায় সাত্বিক আৰু নিৰামিষ আহাৰ খাব, তাকো ঈশ্বৰত অৰ্পণ নকৰাকৈ গ্ৰহণ নকৰে। এতিয়া সেইটো হ'ল সাত্বিক, মানে সতগুণীয়া। এতিয়া আমাৰ বহুত পা এনেকুৱা আছোঁ, ৰাতিপুৱা শুই উঠি গুৰু সেৱাভাগ কৰাৰ আগতে আমি লাল চাহ একাপ নাখালে বাহিৰলৈ যোৱা নহয়। এনেকুৱা অভ্যাস আছে আমাৰ। সেই অভ্যাসটো আমি পৰিৱৰ্তন কৰিব লাগে, শাস্ত্ৰ মতলৈ নিব লাগে যে ঈশ্বৰত অৰ্পণ নকৰাকৈ ঠাণ্ডা পানী এগিলাচো নাখাওঁ। এই যিটো শাস্ত্ৰ দৰ্শন সেইটোলৈ আমি নিজক নিবলৈ চেষ্টা কৰিব লাগে। তাৰ বিপৰীতেতো আমাৰ যুৱসকলৰ কথা ক'বই নালাগে আৰু, যে বিচনাতে আইগৰাকীয়ে চাহ একাপ দিব যাৰ নাম হ'ল বেড টি। বেড টি কাপ নোখোৱালৈকে বিচনাৰ পৰা নুঠোঁ আমি। এতিয়া ব্ৰহ্মপুৱাতে উঠিব লাগে অমৃত স্নান, দুগ্ধ স্নান আদি ৰাক্ষস বা অসুৰ স্নান, মানে স্নান মানে গা ধোৱা। কোনটো নিয়ম শাস্ত্ৰই শুদ্ধ বুলি কৈছে তাক পালন কৰিবৰ বাবে আপুনি মই কেইটা বজাত ৰাতিপুৱা শুই উঠোঁ এইটো নিজেহে বুজি পাম। এতিয়া শাস্ত্ৰত কোৱাৰ কাৰণে প্ৰাণজিৎ নামৰ শৰীৰটোক দায়িত্ব দিছে আমি কথাখিনি পদবন্ধে কওঁতে কোনোবাই যদি ভাবে মই 9টা বজাত উঠোঁ তাৰমানে মই অসুৰ স্নান কৰোঁ, এইটোৱে মোকে গালি পাৰিলে, সেইটো তেওঁৰ নিজৰ বিষয়বস্তু। সেইটো আমি তেওঁক গালি পৰা নাই, আমি গালি পাৰিবলৈ যোৱাও নাই, সেইটো তেওঁ নিজে ভাবি লৈছে তেনেকৈ। কিন্তু আমি মাত্ৰ কথাখিনি প্ৰকাশ কৰা হৈছে যে শাস্ত্ৰই এনেকৈ কৈছে। গতিকে 3টা গুণ থকাৰ পাছত আমি কোনটো গুণেৰে বুজিম? এতিয়া আজি অনুষ্ঠানতে বুজিব পাৰে। আমি ইতিমধ্যে কৈছোঁ যে ৰাতিলৈ ভাওনা আছে, ইয়াত যিগৰাকী আয়ে চাদৰ মেখেলা পিন্ধি আহিছে, এতিয়া ৰাতিলৈ জিন্স পেণ্ট পিন্ধি আহিব, স্পৰ্টিং পিন্ধি আহিব গাভৰুগৰাকী। কিয় একেভাগ নামঘৰলৈকে দিনত চাদৰ মেখেলা পিন্ধি যাব পাৰিলা, ৰাতিনো কিয় সেইযোৰ সাজ পিন্ধি গ'লা? কি দেখুৱাবলৈ গ'লোঁ তাৰমানে আমি ৰাতি? চিন্তাটো নিজৰ। ঘৰত সদায় যিজনে মাছ মাংস খায়, আজি যিজন ইয়াত সিদ্ধান্ত ল'ব সেইজনে এবাৰ হ'লেও ক'ব কি বুলি, বোলে হেৰা নামঘৰতো সিদ্ধান্ত ব্যৱস্থা নাই কৰা, বোলে নাই কৰা, কাৰোবাৰ ঘৰৰ চোতালতহে কৰিছে। নামঘৰতহে মাছ মাংস সোমোৱাব নাপায়, ইয়াততো কিবা প্ৰকাৰে অকণমান কণী ব্যৱস্থা কৰা হ'লেও হয় দেখোন। যিজন খোৱাত
ব্যস্ত, গতিকে তেওঁ সেইটো ব্যৱস্থাৰ বাবে এবাৰ হ'লেও মাত এষাৰ কাৰোবাৰ আগত কৈ থৈ যাব, কাৰণ তেওঁ ৰজগুণ প্ৰধান। তাৰপিছত তমগুণ প্ৰধানজনৰ কথাটো ক'বই নালাগে, বোলে ভাত ঠাণ্ডা হ'লগৈ, দাইল ৰাতিপুৱাতে বনোৱা, তেওঁ সন্ধিয়া সময়ত আহি কি বুলি ক'ব, হ'ব দে আগবেলা বনালেও হ'ব আৰু, মুঠতে পেটটোহে ভৰিব লাগে, এই বুলি তেওঁ সেই গোন্ধোৱা দ্ৰব্যখিনিকে গ্ৰহণ কৰি থৈ গুচি যাব। গতিকে আপোনাৰ মোৰ লগত যিটো গুণ আছে সেই গুণ অনুসাৰেহে বুজি পাম। একেভাগ মজিয়াতে বহি থকাৰ পাছতো, একেভাগ সমাজৰ মাজতে থকাৰ পাছতো আপোনাৰ মোৰ গুণ অনুসাৰে, মতি অনুসাৰেহে কথাখিনি বুজি পাম। গতিকে তাৰ বাবে আমি জগৰীয়া নহয়, তথাপিতো আমাক যদি জগৰীয়া বুলি ভাবে তেতিয়াহ'লে আমি আপোনাসৱৰ ওচৰত চিৰ ঋণী হৈ থাকিম। আৰু এইখিনিলৈকে আমি মূঢ়মতিৰ দ্বাৰা আপোনাসৱৰ কৃপাধন্য হৈ গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁই নিৰ্গুণ নামেৰে সেৱা আগবঢ়াবলৈ যাওঁতে জ্ঞানকৃত অজ্ঞানকৃত যি অপৰাধ ৰৈ গ'ল, সেই অপৰাধ আপোনাসৱ মহামহন্তই দাসৰো দাস মহা অকিঞ্চন ভাবি আমাক এক কণিকা কৃপা বৰ্ষণ কৰিব।